বাবা বাবা মই বহুত দূৰৰ পৰা আছিলো আপোনাৰ কথা বহুত শুনছো। আলোক নিৰঞ্জন, কি হৈছে বাচ্চা তোৰ? কি অসুবিধা লৈ আহিছ তই? বাবা মই বৰ বিপদত পৰি আহিলো। মোৰ তিৰিটোই মোৰ কথা অলপো নুশুনে। হাগা মুতা পাদা চব টাইমতে তাই ৰিলছে বনাই থাকে। বৰ বিপদত পৰিছো। সেইকাৰণে আপোনাৰ কথা শুনি একেলগে আহিছো। মই মৰি গৈছো বাবা, বৰ বিপদত পৰিছো। আপুনি কিবা এটা উপায় দিয়ক, নহলে মই মৰি যাম। বাচ্চা, তোৰ মই গোটাই অসুবিধা গম পালো। তই একো চিন্তা কৰিব নালাগে, তই ভাল জেগাতে আহিছা বাচ্চা। তোক মই এটা উপায় দি আছো। বাচ্চা, এইটো তাবিজ লও তই। এই তাবিজটো তই তাইক দৌৰাডালত বান্ধি থবি। এই দৌৰাত বান্ধাৰ পিছত তাই তোৰ বসত আহি যাব। তই যি ক তোৰ মতেই চলিব। বাচ্চা প্ৰণাম বাবা, এতিয়া মই যাওঁ বাবা। বাবা কি জয় হো, বাবা কি জয় হো। 1 week later. বাবা বাবা, আপনি মোক কি তাবিজ দিলে এইটো? কিয় বলো, কি হল তোর? বাবা আপনার তাপা যি মই তাবিজটো নিলো, এই তাবিজটো যি নিলো, সিদিনাৰ পৰাই মোৰ কাষত তিৰিটো মোক নেৰা আছে। বৰ বিমূৰত পৰিছো মই, বেছিহে টেনচন হল মোৰ। বলো তাবিজৰ এফেক্ট নহলে কি হব? সাইড এফেক্টটো তোর ভালোই হয়েছি, চলি থাক তই এনেকে।